Jai Hind students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ সায়েন্সৰ that is বিজ্ঞানৰ 6 নম্বৰ চেপ্টাৰটো চাম যাৰ নামটো আছে ফিজিক্যাল এণ্ড কেমিক্যাল চেঞ্জেছ ওকে ফিজিক্যাল এণ্ড কেমিক্যাল চেঞ্জেছ মানে আপোনাৰ ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তন ওকে গতিকে ইয়াৰে আমি আজি কোৱেশ্চনছটো চাম আজিৰ ভিডিঅ'খনত ইয়াতে আপোনাৰ কেইটামান কোৱেশ্চনছ দিয়া আছে এইবিলাক চাই লওক আপ টু 12 আই থিংক yes আপ টু 12 লৈকে এইটো আপোনাৰ কোৱেশ্চন দিয়া আছে ঠিক আছে এইবিলাক আছে আমাৰ ফিল দ্য ব্ল্যাঙ্কস আছে ক্লাসিফাই কৰিব দিছে ট্ৰু ফলছ আছে নহয় গতিকে এইবিলাক আমি কোৱেশ্চনছ আজি ডিসকাস কৰিম ঠিক আছে But before starting the class, welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. प्रथम question is साबुसुनिया से दिया है classify the changes. Okay, classify the changes involved in the following processes as physical or chemical changes. So हमारे जे changes बिला होय परिवर्तन याते केतेमान प्रश्न दिया আছে সেই টপ পয়েন্টস বিলাকত আপনার কি চেঞ্জ মানে ফিল করা হয় যেনেকে ফিজিক্যাল মানে কি অ্যাকচুয়ালি ফিজিক্যাল মানে কি বস্তু যদি আপনি কিবা এটা চকুৰি চাব পাৰিছে ঠিক আছে যাক আমি ভৌতিক বুলি কওঁ অসমীয়াত সো এটো মানে কি যেতিয়া আপনি কিবা এটা আগতে দেখাত এনেকুৱা আছিল এতিয়া দেখাত এনেকুৱা হৈ গল ওকে মানে এটা এক্সাম্পল দি আছো মই হেতু মানে আকাৰটো চেঞ্জ হৈছে নে নাই আগতে ৰেক্টেংগল আছিল স্কয়াৰ আছিল এতিয়া সাৰ্কেল হৈ গল বৃত্ত হৈ গল আকাৰটো পৰিৱৰ্তন হৈছে যেতিয়া আকাৰ পৰিৱৰ্তন হয় তেতিয়া কি হৈ যায় এটো আপনার ভৌতিক পরিবর্তন বুলি কোৱা হয় ফিজিক্যাল আৰু কেমিক্যালি কি হয় কেমিক্যাল মানে ৰাসায়নিক যেতিয়া এটা নতুন বস্তু কেতিয়াবা মানে কি হয় যেতিয়া বিক্রিয়া ঘটি থাকে নহয় ৰিএকশন তেতিয়া আপোনাৰ এটা নতুন বস্তু সৃষ্টি হয় ওকে নতুন এটা পদাৰ্থৰ সৃষ্টি হয় ওকে তেতিয়া এটো কি হয় যদি এনেকুৱা হয় তেতিয়া আপোনাৰ এটো কি বুলি কোৱা হয় ৰাসায়নিক মানে কেমিক্যাল চেঞ্জেছ ওকে সো এতিয়া আমি চাও প্ৰথমতে আমাৰ ফটোসিনথেসিস কাৰ ক্ষেত্ৰত হয় উদ্ভিদৰ ক্ষেত্ৰত হয় নহয় সিহঁতৰ যে পাত থাকে এই পাতত আপোনাৰ কি হয় খাদ্য প্ৰস্তুত কৰা হয় with the help of sunlight সূৰ্যৰ সহায়ত ঠিক আছে গতিকে সূৰ্যৰ সহায়ত ইয়াতে আপোনাৰ কি হৈ আছে আপোনাৰ খানাটো পাতবিলাকে গ্ৰহণ বনাব পাৰিছে গতিকে ইয়াতে এটা বিক্ৰিয়া ঘটি আছে ওকে সেই গতিকে এটো ইয়াতে আপোনাৰ নতুন বস্তু কি সৃষ্টি হ'ল সো খাদ্য সৃষ্টি হ'ল নহয় স্টাৰ্চৰ ওপৰত যেতিয়া এক্সট্ৰা খাদ্য থাকি যায় পাতৰ ওপৰত আপোনাৰ কি স্টাৰ্চৰ হিচাপত থাকি যায় শ্বেতসাৰ গতিকে সেই কাৰণে এটো আমাৰ ফটোসিনথেসিস প্ৰক্ৰিয়াটো কি হ'ব কেমিক্যাল চেঞ্জ মানে ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে নেক্সট সাবচোন dissolving sugar in water so dissolving sugar in water আপনার কি হয় এটা বাসন আছে তাতে পানী আছে ওকে পানী ইয়াতে মই চেনি দি দিলো নহয় সুগার বস্তুটো মিলি যাব নহয় ইয়াতে তো মই একো নতুন সৃষ্টি মানে কিবা এটা নতুন পৰিৱৰ্তন হৈছে নেকি একো পৰিৱৰ্তন হোৱা নাই আগতে দেখাত পানী আছে এতিয়াও পানী আছে গতিকে একো চেঞ্জ হোৱা নাই লগতে ইয়াতে একো নতুন বস্তু সৃষ্টি হোৱা নাই না গতিকে এটো কি হ'ব ফিজিক্যাল চেঞ্জ হ'ব ঠিক আছে নেক্সট সাবচোন ইয়াতে বার্নিং অফ কোল মানে জানে নহয় কয়লা গতিকে কয়লাটো যেতিয়া জ্বলি থাকে যিকোনো বস্তু যেতিয়া জ্বলি থাকে নহয় তেতিয়া হেতু বস্তুত এটা হদাই কি ধৰা হয় এটো কেমিক্যাল চেঞ্জ হিচাপে ধৰা হয় ঠিক আছে যদি কিবা এটা বস্তু জ্বলি আছে ওকে যেতিয়া জ্বলি থাকে কিবা এটা বস্তু গতিকে হেতু প্ৰসেসটোক আমি কি ধৰো কেমিক্যাল ধৰো মনত ৰাখিব কয়লা হওক যিকোনো বস্তু যদি জ্বলি আছে হেতু হদাই কেমিক্যালত ধৰা যায় গতিকে হেনেকে মনত ৰাখিব সো বার্নিং অফ কোল কি হ'ব কেমিক্যাল চেঞ্জ ওকে নেক্সট মেল্টিং অফ wax সাবচোন এটা ক্যান্ডেল আছে নহয় সেই ক্যান্ডেলটো জ্বলি আছে জ্বলি বস্তুটো কি হ'ব এইটো গলি যাব মোমটো গলি তলত আহি যায় আৰু এই ক্যান্ডেলটো নেক্সট আপোনাৰ কি হৈ যাব সৰু হৈ যাব ঠিক আছে গতিকে আকাৰটো পৰিৱৰ্তন হৈছে নে নাই এটো ডাঙৰ আছিল এতিয়া সৰু হৈ গল গতিকে এই আকাৰ পৰিৱৰ্তনটো কি বুজায় ভৌতিক মানে ফিজিক্যাল কি বুলি কোৱা হয় ফিজিক্যাল চেঞ্জ ওকে গতিকে এটো কি হ'ব ফিজিক্যাল চেঞ্জ হ'ব নেক্সট বিটিং অ্যালুমিনিয়াম টু মেক অ্যালুমিনিয়াম ফয়েল এটা অ্যালুমিনিয়াম ফয়েল আছে ইয়াক বিট কৰি আছে মানে মাৰি আছে মাৰি কি কৰিছে ইয়াৰ তৰফটো যে আছিল আগতে মোটা আছিল মাৰি একদম পাতল কৰি দিলে ঠিক আছে এই তৰফটো যে পাতল হৈ গল অ্যালুমিনিয়ামৰ ফয়েলটো হেতুক আমি কি বুলি কম এটো আকাৰ পৰিৱৰ্তন হৈছে এটো আগতে মোটা আছিল এতিয়া ক্ষীণ হৈ গল পাতল হৈ গল গতিকে এটো কি হ'ব আকাৰ পৰিৱৰ্তন হদাই কি বুজায় physical change okay but it will be physical change next digestion of food আমাৰ ভিতৰত যে খাদ্য মানে হজম হয় মানুহৰ ক্ষেত্ৰত যেতিয়া আমাৰ মানুহৰ ক্ষেত্ৰত ইয়াতে পেট আছে পেটত যেতিয়া খাদ্যটো মানে কি ডাইজেষ্ট হয় পাকস্থলীত তাতে কি হয় বহুত বিক্ৰিয়া ঘটে আৰু যিকোনো বিক্ৰিয়া যেতিয়া ঘটিব তেতিয়া আমাৰ এটো কি হয় কেমিক্যাল চেঞ্জ হয় ঠিক আছে
মনত থাকিব ঠিকে আছে ক্লিয়াৰ হৈছে না বস্তুটো গতিকে আমাৰ মানুহৰ যেতিয়া খাদ্য পৰিৱৰ্তন হয় খাদ্য ডাইজেশন হয় খাদ্যৰ হজম হয় এই প্ৰক্ৰিয়াটো সদায় কেমিকেলত ধৰা যায় ঠিক আছে কাৰণ এতে নতুন বস্তু সৃষ্টি হয় পানী সৃষ্টি হয় হিট এনাৰ্জি ফৰ্মেশন হয় সেইবিলাক বস্তু গোটেই মানে কুখলৈ যায় এটা হাতৰ ভৰিত মানে এভৰি বডি পাৰ্টছত আপোনাৰ সেই খাদ্যটো পিছত যায় উইথ দ্য হেল্প অফ ব্লাড ভেসেলস নহয় গতিকে সেই কাৰণে এটো কি হ'ব আমাৰ কেমিক্যাল চেঞ্জ হ'ব ঠিক আছে নেক্সট কোশ্চেন নম্বৰ 2 চাবচোন state whether the following statements are true or false so in case statement is false then write a correct statement in your notebook যদি আপনি কিবা অশুদ্ধ আছে তাকো চাব দিছে নহয় ঠিক কৰিব দিছে cutting a log of wood into pieces is a chemical change so ইয়াতে চাবচোন cutting a log of wood মানে কাঠৰ টুকুৰা ঠিক আছে কাঠৰ টুকুৰা আছে ইয়াক যদি আপনি কাটি থাকে এটো কি কেমিক্যাল চেঞ্জ নেকি নহয় এটো এটা আকাৰ পৰিৱৰ্তন যদি এটো কাটি দিয়ে এটো আৰু সৰু হৈ যাব এটো এটা রাসায়নিক পরিবর্তন নহয় এটো এটা হবো ভৌতিক পরিবর্তন that means physical change okay so it will be false okay it will be what false আর শুদ্ধ সেন্টেন্স যদি হুদিব দিয়ে দিছে যেহেতু গতিকে কি হবো কাটিং অফ wood into pieces is a physical change okay যদি অশুদ্ধ আছে কইছে নহয় ঠিক কৰিব কাৰণে so এনেই মই দি দিও যে correct statement will be cutting a log of wood into pieces okay into pieces is a physical change clear is a physical change ঠিক আছে next b number to চাবচোন formation of manure from leaves is a physical change এতিয়া চাবচোন manure মানে আপনার সার যে হয় এটো আপনার from leaves আমার পাতত কি হয় খাদ্য প্রস্তুত হয় তাতে স্টার্চ হিসাবে থাকি যায় এটো যে ফর্মেশন এটো কি ফিজিক্যাল চেঞ্জ নাকি নহয় এটো কেমিক্যাল চেঞ্জ নহয় so it will be also false and right answer will be what formation of manure okay খাদ্য যে প্রস্তুত হয় আমার পাতত উদ্ভিদৰ নহয় আৰু তাতে যে থাকি যায় হেতু এটা কি কেমিক্যাল চেঞ্জ তাৰ মানে তাতে কেমিক্যাল ৰিঅ্যাকশন হয় ঠিক আছে তাৰ পিছতে তাতে শ্বেতসাৰ হিচাপে থাকি যায় খাদ্যটো পাতৰ ওপৰত গতিকে এটো কি হ'ব কেমিক্যাল চেঞ্জ হ'ব ঠিক আছে নেক্সট সি নাম্বাৰটো চাবচোন আয়ৰন পাইপস কোটেড উইথ জিংক ডু নট গেট ৰাস্টেড ইজিলি যদি আপোনাৰ পাইপস বিলাক যে থাকে তাৰে যদি আয়ৰন কোটিং কৰা হয় লোহাৰ তাকো জিংকৰ লগত তেনেহলে সোনকালে ৰাস্টিং নহয় ৰাস্টিং মানে মামৰ ধৰা এটো ট্ৰু হয় যদি মাত্ৰ আয়ৰন পাইপ থাকে তেতিয়া ৰাস্টিং হয় মামৰ ধৰে কিন্তু যদি তাতে জিংকৰ গ্যালভানাইজেশন প্ৰসেস বুলি কোৱা হয় যদি হেই তাতে জিংক দিয়া যায় এটা কোটিং কৰি দিয়া যায় জিংকৰ তেতিয়া আপনি সোনকালে মামৰ নধৰে এটো ট্ৰু হয় ঠিক আছে ট্ৰু হলে তো আপনি শুদ্ধ কৰি লিখিব না লাগে যত ফলস আছে নহয় সেন্টেন্স তাতে শুদ্ধ কৰি লিখিব দিছে নেক্সট ডি নম্বৰটো চাবচোন আয়ৰন এন্ড রাস্ট আর দ্য সেম সাবস্টেন্স আয়রন এন্ড রাস্ট দুটো সেম হ'ব পারে জানো আয়রন মানে কি লোহা ওকে লো আৰু আপনার রাস্ট মানে মামৰ ধৰা ঠিক আছে মামৰ ধৰা এনে বস্তুটো মই বুজাই দিও আয়রন মানে কি আয়রন তো মই এটো এনে কি বুজাও Fe ওকে আৰু রাস্টটো কি বুজায় রাস্ট মানে ফেরিক অক্সাইড Fe2O3 ওকে তার মানে আয়রনে অক্সিজেনের বিক্রিয়া করে আৰু ফেরিক অক্সাইড প্রডিউস করে সো আয়রন এটো হল আয়রন ওকে এটো হল লো আয়রন এটো হল রাস্ট মানে মামৰ ধৰা নহয় এটো হল লো আৰু এটো হল মামৰ ধৰা গতিকে দুটা বস্তু সেম হয় নেকি দেখা চাওকচোন এটো ফেরিক অক্সাইড এটো অনলি আয়রন সো দুটা একই হয় নেকি নহয় দুটা বেলেগ এটো চাওকচোন মাত্ৰ Fe আছে এটো Fe2O3 আছে দুটা বেলেগ ইয়াতে কৈছে দুটা সেম সাবস্টেন্স হয় নহয় এটো অশুদ্ধ হয় না so iron and rust are different substances okay these are different substances okay next condensation of steam is not a chemical change এতিয়া steam বাষ্পীভবন যে হয় উপরে যাই পেলে যে কন্ডেনসেশন হয় ঠিক আছে পানী আকৌ পরিবর্তন হয় গতিকে স্টিম মানে কি বাষ্পীভবনৰ পৰা আকৌ পানীৰ ৰূপটো লয় হেতু এটা কি কেমিক্যাল চেঞ্জ নহয় আগতে ভাপ আছিল এতিয়া পানী হল গতিকে এটো তো আপনার কি বুলি কয় এটা ফিজিক্যাল চেঞ্জ হয় নে গতিকে এতে কৈছে ইট ইজ নট এ কেমিক্যাল চেঞ্জ অবভিয়াসলি এটো শুদ্ধ হ'ব ইট ইজ যদি এতে দিলে ইট ইজ এ কেমিক্যাল চেঞ্জ তেতিয়া এটো অশুদ্ধ হলে হয় বাট এতে কৈছে ইট ইজ নট এ কেমিক্যাল চেঞ্জ yes it is true condensation of steam is a physical change no it is not a chemical change okay so it will be true okay next fill in the blanks আছে fill in the blanks প্ৰথমতে দিয়া আছে when carbon dioxide is passed through lime water it turns milky due to the formation of calcium carbonate okay carbon dioxide যেতিয়া আপনার lime water আপনার CaOH whole 2 ইয়াৰ লগত বিক্ৰিয়া কৰে তেতিয়া আপনার কি হৈ যায় ক্যালসিয়াম কার্বনের সৃষ্টি হয় আৰু ইয়াৰে কাৰণে কি হয় আপনার এটো বস্তু গাখৰ নিচা বগা হৈ যায় নেক্সট বি নাম্বাৰটো চাবচোন the chemical name of baking soda is sodium hydrogen carbonate sodium
হাইড্রোজেন কার্বনেট ওকে এইটো ইয়াৰে নাম বেকিং সোডা আমি বেকিং সোডা কিচেনত ইউজ কৰো নহয় ইয়াৰ একচুয়াল নেমটো কি আছে সোডিয়াম হাইড্রোজেন কার্বনেট ওকে বা সোডিয়াম বাইকার্বনেট বুলিও কোৱা হয় ওকে সি নাম্বাৰটো চাবচোন the two methods by which rusting of iron can be prevented are painting and galvanization galvanization মানে অলপ আগতে কৈছিলো জিংকৰ যেতিয়া তৰফটো এটা প্ৰলেপটো বহুৱা হয় সেইটো galvanization বুলি কোৱা হয় পেইন্টিং মানে পেইন্ট কৰা ৰং কৰা ঠিক আছে এই দুটা মেথড হয় যাৰ দ্বাৰা আমাৰ কি কৰিব পাৰো লোহ যে আপোনাৰ মামৰ ধৰে সেইটো বস্তু নোহোৱা কৰিব পাৰো ঠিক আছে নেক্সট ডি নাম্বাৰ চাবচোন changes in which only physical properties of a substance change are called physical changes যেতিয়া only physical property যেতিয়া বস্তুৰ পৰিৱৰ্তন হয় তাক আমি কি বুলি কওঁ physical change বুলি কওঁ okay changes in which new substances are formed are called chemical changes অলপ আগতে কৈছিলো যেতিয়া নতুন পদাৰ্থ সৃষ্টি হয় তাক আমি কি বুলি কওঁ chemical change বুলি কওঁ কি বুলি কওঁ ৰাসায়নিক পৰিৱৰ্তন okay next 4 number to চাবচোন when baking soda is mixed with lemon juice bubbles are formed with the evolution of a gas so what type of change is it explain যেতিয়া বেকিং সোডাৰ লগত লেমন জুস লেমন মানে নেমু ৰস যেতিয়া মিক্স কৰা হয় বাবলস বিলাক ফৰ্মেশন হয় হয়নে নহয় লগতে এটা গ্যাস ফৰ্মেশন হয় এটো কাৰ্বন ডাই অক্সাইড গ্যাস হয় ঠিক আছে সো এটো কি পৰিৱৰ্তন obviously যেটো নতুন পদাৰ্থ সৃষ্টি হৈছে that means it will be chemical change no not physical it will be chemical change okay so when baking soda is mixed with lemon juice bubbles are formed with the evolution of a carbon dioxide gas okay that is evolution হয় ওলাই যায় সেই গ্যাস এটা হেতু নাম হল কার্বন ডাই অক্সাইড গ্যাস ওকে কার্বন ডাই অক্সাইড গ্যাস আর এটো বস্তু সৃষ্টি হয় উপৰৰ ফালে গৈ থাকে and this is a chemical change okay this is what chemical change যেটো এতে নতুন এটা পদাৰ্থ সৃষ্টি হৈছে কার্বন ডাই অক্সাইড গ্যাস গতিকে এটো chemical change হ'ব reaction চাই লওক lemon juice plus baking soda gives carbon dioxide okay etu hol carbon dioxide আর etu bostu upor phale goti koribo plus other substance logote aru bostu bilako srishti hoy okay next 5 number question is sabosun when a candle burns both physical and chemical changes take place jetia candle mane mombati jol jetia joli thake physical and chemical duta poriborton ghote nohoy identify these changes give another example of familiar process in which both chemical and physical changes take place okay so candle burning sabosun jetia momdal joli thake okay etu joli ase etu eta ki hobo chemical change hobo hobole na hobo yate oxygen logot bikriya kori pere etu bostu joli ase যদি কার্বন এটা দিয়ে উলাবো তারে পিছত এই মোমবাতিটা জ্বলি জ্বলি সৰু হৈ গল ঠিক আছে এতিয়া সৰু হৈ গল মোমবাতিটা এটো ফিজিক্যাল চেঞ্জ হল গলি পেলে হয়নে গতিকে এতিয়া চাবচোন ফিজিক্যাল চেঞ্জ ইজ দ্য মেল্টিং অফ দ্য wax মোমটা যে জ্বলি পেলে গলি গৈছে এটো ফিজিক্যাল চেঞ্জ হল and the chemical change is the burning of gas with the evolution of carbon dioxide okay chemical change কি হ'ব it is the burning of gas gasor gas যে এতে জ্বলি আছে এটো হল with the evolution of carbon dioxide এতে কার্বন ডাই অক্সাইড উলাইছে নে নাই কার্বন ডাই অক্সাইড গ্যাস অনবরত উলাই আছে যেতে জ্বলি আছে এটো বস্তু এতে ধোঁয়া উলাই থাকে এটো কি কার্বন ডাই অক্সাইড গতিকে এটো কি হবো কেমিক্যাল চেঞ্জ হবো নেক্সট ডাইজেশন অফ ফুড ফিজিক্যাল চেঞ্জ ইজ এটি ডাইজেশন অফ ফুড সাবস্টুন ফুড ডাইজেস্ট যে হয় খাদ্যটি যে ডাইজেশন হয় physical change is the breakdown of larger food molecules into smaller simpler ones এটা খাদ্যটো আপনার হজম হয় এটো এটা নেক্সট মো উদাহরণ দিছি নিজৰ ফালৰ পৰা যদি আপনার দুটা প্ৰক্ৰিয়া ঘটে এটা হল কেমিক্যাল এটা হল ফিজিক্যাল নহয় সো ফিজিক্যাল চেঞ্জ কি হ'ব যেতিয়া আমাৰ খাদ্য খান সাপোজ ভাত খালো ডাঙৰ ভাত আছিল দাঁতে দি চুবালো সৰু হৈ গল এটো কি হল physical change হল ঠিক আছে so it is the breakdown of larger food molecules into simpler ones okay and the chemical change is the digestion of food by the action of HCl and enzymes আমাৰ পাকস্থলীত অনবৰত কি থাকেনো পাকস্থলী যে আছে আমাৰ ইয়াতে অনবৰত হাইড্ৰোক্লোৰিক এসিড উলাই থাকে তাৰে লগত কি হয় খাদ্য যেতে পাবো ইয়াতে বিক্রিয়া ঘটে হজম হয় গতিকে এটো কি হ'ব এটা food digestion to chemical change হ'ব ঠিক আছে গতিকে উদাহৰণটো কি হ'ব আমাৰ খাদ্যৰ হজম হোৱা okay 6 number question is sabosun how will it show that the setting of curd is a chemical change যেতিয়া আমাৰ curd মানে দই যে এটো chemical change হয় এটো কেনেকে দেখুৱাবো the setting of curd is a chemical change because curd can't be turned back to milk curd যে হয় দই curd মানে কি দইটো মই আকৌ গাখীৰ লৈ পৰিৱৰ্তন কৰিব পাৰো নেকি নোৱাৰো and the properties of milk and curd are different দুটাৰ মানে ধৰ্মবিলাক বেলেগ গাখীৰ আৰু দই দুটাৰো ধৰ্মবিলাক বেলেগ হয় ল্যাকটিক এসিড থাকে হয়নে গতিকে দুটা বেলেগ সেই কাৰণে এটো কি হয় এটা কেমিক্যাল চেঞ্জ হয় ঠিক আছে 7 নাম্বার সাবস্টুন explain why burning wood and cutting it into pieces into small pieces are considered two different types of changes ইয়াতে সাবস্টুন cutting the wood কাঠৰ টুকুৰা যেতিয়া আমি কাটি থাকো এটো ফিজিক্যাল চেঞ্জ হয় as it does not change the nature of the wood এটো কি কৰে কাঠৰ একো নেচাৰ পৰিৱৰ্তন কৰি না থাকে মাত্ৰ তাৰ আকাৰটোহে পৰিৱৰ্তন কৰে সেই গতিকে এটো কি হ'ব ফিজিক্যাল চেঞ্জ হ'ব ঠিক আছে on the other hand the burning of wood is a chemical change as wood is converted to charcoal with the liberation of carbon dioxide
আৰু কাঠৰ যে টুকুৰাটো আছে সেইটো যদি জ্বলি থাকে তেতিয়া লগতে কি হয় নো কাৰ্বন ডাইঅক্সাইড গেছ ইভলভ হয় ঠিক আছে কাৰ্বন ডাইঅক্সাইড গেছ ওলাই থাকে গতিকে এইটো কি হ'ব এটা কেমিক্যাল চেঞ্জ হ'ব ঠিক আছে কোশ্চেন নম্বৰ 8 চাবচোন describe how crystals of copper sulfate are prepared copper sulfate or crystals বিলাক যে আছে এটো কেনেকৈ প্ৰিপাৰেচন কৰা হয় so crystals of copper sulfate are prepared using the crystallization method crystallization process of use কৰি পেলে আমি এটো কাম কৰিম copper sulfate ঠিক আছে copper sulfate okay so কপার সালফেটৰ আমি কি কৰিম কপার সালফেট যে আছে ইয়াৰে আমি কি কৰিম আপোনাৰ কেনেকৈ ক্রিস্টালস প্ৰিপাৰেচন কৰা হয় এটো বস্তু আমি ইয়াতে চাম টেক এ কাপ ফুল অফ ওয়াটার ইন এ বিকাৰ এটা বাচনত আমি কি লৈছো পানী লইলো add a few drops of dilute sulfuric acid to this ইয়াতে আমি কি কৰিলো sulfuric acid add কৰিলো heat the water and when it starts boiling add copper sulfate powder while still stirring তাতে আমি কি কৰিলো যেতিয়া বয়েল হৈ আছে নহয় তেতিয়া আমি copper sulfate powder দি দিলো লগতে মিলাই আছো stir মানে মিলাই থাকা চামুচেদি add the copper sulfate powder till the solution becomes saturated and filter into a cyanide dish and allow it to cool okay so পিছত আমি কি কৰিলো ইয়াক আমি যেতিয়ালৈকে কপাৰ সালফেট পাউডাৰটো দি আছো যেতিয়ালৈকে স্যাচুৰেটেড নহয় মানে আৰু খুলিব নোৱাৰি তেতিয়ালৈকে মই দি আছো তাৰ পিছত কি কৰিলো ফিল্টাৰ কৰিলো আৰু তাৰপিছত ঠাণ্ডা হ'ব দিলো okay the solution should be kept undisturbed এতিয়া সলিউশনটো অলপ লৰচৰ কৰিব নোৱাৰি and slowly the crystals of copper sulfate separate out আৰু ধুনিয়াকে কপাৰ সালফেটৰ আমি তে ক্রিস্টালস বিলাক পাই যাম যেতিয়া ঠাণ্ডা হৈ যাব বুজি পাইছে আৰু হেনেকে আমি ক্রিস্টালাইজেশন প্রসেসৰ দ্বাৰা কি কৰিব পাৰো কপাৰ সালফেটৰ ক্রিস্টালসটো ফর্ম কৰিব পাৰো okay question number 9 explain how painting an iron gate prevents it from rusting iron gateৰ পৰা যে iron gates লোহাৰ যে গেট আছে তাক আমি রাস্টিং মানে মামৰ ধৰাৰ পৰা কেনেকৈ প্ৰিভেন্ট কৰিব পাৰো মানে যাতে এটো মামৰ নধৰে so rusting of iron requires contact with water and oxygen ironৰ লোহাৰ যেতিয়া লোৰ বস্তু যেতিয়া অক্সিজেন আৰু পানী that means water এই দুটাৰ লগত যেতিয়া মিক্স হয় নহয় তেতিয়া এটাতে কি ফৰ্মেশন হয় আইৰণৰ লগত ফেৰিক অক্সাইড Fe2O3 এটো রাস্টিং মামৰ ধৰা হয় গতিকে যদি মই by painting an iron gate যদি মই এতে পেইন্ট কৰি দিও এই লোহাৰ দরজাটো যদি মই পেইন্ট কৰি দিও কালার কৰি দিও তেনেহলে মই prevent contact with iron oxygen and water this helps in preventing rusting of iron যদি এতে মই কালার কৰি দিও নহয় তেতিয়া যে লো মামৰ নধৰে okay question number 10 explain why rusting of iron objects is faster in coastal areas than in deserts so coastal মানে সাগৰ বিলাক আছে তাৰে সেই জাগাত iron মানে লোৰ বস্তু সোনকালে মামৰ ধৰে কিয় so rusting of iron requires contact with water and oxygen in coastal areas humidity is more in comparison to that in deserts hence rusting of iron objects is faster in coastal areas than in desert মানে আপনার এই রাজস্থান যে জায়গা আছে মাত্র মৰুভূমি টাইপ নহয় মৰুভূমি টাইপ তাতে মাত্ৰ মাটি বিলাক আছে তাতে আপোনাৰ সোনকালে রাস্টিং নহয় মামৰ নধৰে আৰু সাগৰ হেফালে সোনকালে মামৰ ধৰে কি লোৰ বস্তুবিলাক কাৰণ তাতে পানী অনবৰত লগ লাগি থাকে আৰু আইৰনত আমি জানো সাগৰ পানী নিমখ থাকে সোনকালে মানে কি হয় বস্তুবিলাকৰ মামৰ ধৰে আৰু সেই কাৰণে তাৰে শিপ বিলাক সোনকালে নষ্ট হৈ যায় ফুটা হৈ যায় next question number 11 the gas we use in kitchen is called liquefied petroleum gas আপোনালোকে জানে LPG আমাৰ ঘৰত যে গ্যাস হয় এটো কি LPG gas so in cylinder it exists as a liquid when it comes out from cylinder it becomes a gas and then it burns no the following statement pertain to these changes choose the correct one কোনটো ইয়াতে শুদ্ধ আছে so answer will be option number 2 that process B is a chemical change ইয়াতে আপনার B number মানে কোনটো আছে যেতিয়া এটো সিলিন্ডাৰৰ পৰা বাহিৰত ওলাই ওকে যেতিয়া জুই লাগে জুই ধৰাটো অটোমেটিক কি এটো কেমিক্যাল চেঞ্জ নহয় মই অলপ আগতে কৈছিলো যিকোনো বস্তু যেতিয়া জ্বলি আছে এটো বস্তু আপনার কি কেমিক্যাল চেঞ্জ ঠিক আছে গতিকে অপশন নাম্বার 2 will be the right answer okay next 12 number question to sabosun anaerobic bacteria digest animal waste and produce biogas so biogas is then burned as fuel so which statement will be at the correct one no so option number 3 both process A and B are chemical change ইয়াতে যে আপনার দিছে anaerobic bacteria digestion হৈ আছে এটো এটা আপনার chemical change হবো তাৰপিছত biogas produce কৰিছে নহয় again biogas তেতিয়া burn কৰিছো it is burned then as a fuel এটো burning হৈ আছে দুটা আমাৰ কি হ'ব কেমিক্যাল চেঞ্জ হ'ব ঠিক আছে ৰাসায়নিক পৰিৱৰ্তন আৰু এটো মোৰ ভিডিওৰ লাষ্ট কোশ্চেন আছিল মোৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিলো যদি ভিডিওটো ভাল পাইছে আপোনালোকে লাইক বাটন প্ৰেছ কৰিব ঠিক আছে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই
প্লিজ সাবস্ক্ৰাইব ইট অকে যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা মই এটা কথা ক'ব বিচাৰিছো যে মই সায়েন্সৰ ভিডিঅ'জ ক্লাছ 7ৰ লগত হা বাকি সাবজেক্টৰ ভিডিঅ'জ কেইটা মই প্ৰভাইড কৰিছো এভৰি সাবজেক্টৰ মই কোৱেশ্চন আনসাৰ প্ৰভাইড কৰিছো আপোনালোকে একো কৰিব নালাগে এক্সাম যদি চেনেলটো ওপেন কৰিব ঠিক আছে তাৰে পিছত তাতে প্লেলিষ্টত যাব ওকে প্লেলিষ্টত যাব প্লেলিষ্টত গৈ পেলে আপোনালোকে বহুত কিটা মানে সিৰিয়ালি সাবজেক্টস পাব যেনেকে এছএমএছ social english okay science maths you will get all the subjects even ict computer also মই এতিয়া provide কৰি আছো question answers বিলাক so even you will get the question answers of ict also that is newly added to your class no to your syllabus so মই সেইবিলাক সবৰে question answers মই provide কৰি আছো okay আপোনালোকে কি কৰিব পাৰে just playlist open কৰিব আৰু তাতে গৈ পেলে যোনটো question answer লাগে নহয় আপোনালোকে ধুনীয়াকে subject wise lesson wise search কৰিব easily পাই যাব question answers ঠিক আছে আৰু যিমান পাৰে share কৰিব আপোনাৰ friendsৰ লগত whatsappত নাইবা facebookত ঠিক আছে যাতে মানে বেলেগ ল'ৰা ছোৱালী কেইটা আমাৰ যাতে ভিডিঅ'ছ বিলাক পাই থাকে ওকে তাই কাৰণে support বিচাৰিছো হা বাকি একো নকওঁ thank you for watching jai hind